মুছলমানৰ সৈতে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে ঈদগাহ ময়দানত আয়োজন কৰা হৈছিল বিশাল ইফতাৰ পাৰ্টি য'ত একেলগে নামাজ আদায় কৰে মুছলমান লোকসকলে আৰু নামাজ আদায় কৰিয়ে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে হাগ্ৰামা মহিলাৰীয়ে লৈছে এই মুহূৰ্তৰ সবিশেষ হাজাৰ হাজাৰ মুছলমানৰ সৈতে ইফতাৰ হাগ্ৰামা মহিলাৰীৰ মুছলমানৰ সৈতে একেলগে ইফতাৰ কৰে বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে গোসাইগাঁৱৰ চেৰপাংগুৰি ঈদগাহ ময়দানত বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয় নামাজ আদায় কৰি অংশগ্ৰহণ কৰে ইফতাৰ পাৰ্টিত আৰু এই ইফতাৰ পাৰ্টিতে নামাজ আদায় কৰাৰ পাছতে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে পৰম কৰুণাময় আল্লাহৰ ওচৰত শান্তি আৰু একতাৰ বাবে দুআ কৰে মুছলমানসকলে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ হাগ্ৰামা মহিলাৰীয়ে জনাইছে শুভেচ্ছা আৰু এইদৰে মুছলমানসকলৰ সৈতে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ হাগ্ৰামা মহিলাৰীয়ে গোসাইগাঁৱৰ চেৰপাংগুৰি ঈদগাহ ময়দানত আয়োজন কৰা হৈছিল বিশাল ইফতাৰ পাৰ্টিত আৰু এই ইফতাৰ পাৰ্টিতে এইদৰে প্ৰথমে তেওঁলোকে নামাজ আদায় কৰে আল্লাহৰ ওচৰত দুআ কৰে আৰু আল্লাহৰ ওচৰত দুআ কৰাৰ পাছতে নামাজ আদায় কৰাৰ পাছতে এইদৰে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে ইফতাৰ কৰে মুছলমানসকলৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে লগতে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জনাইছে হাগ্ৰামা মহিলাৰীয়ে আমি এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশ দেখুৱাইছোঁ ربنا تقبل صلاتنا وصيامنا وقيامنا ورفع يد الله ربنا تقبل صلاتنا وصيامنا وقيامنا ورفع يد الله ربنا تقبل صلاتنا وصيامنا وقيامنا ورفع আৰু এইদৰে গোসাইগাঁৱৰ চেৰপাংগুৰি ঈদগাহ ময়দানত নামাজ আদায় কৰি শান্তি আৰু উন্নতিৰ বাবে প্ৰাৰ্থনা জনাই মুছলমান লোকসকলে দুআ কৰে মুছলমান লোকসকলৰ সৈতে হাগ্ৰামা মহিলাৰীয়েও প্ৰাৰ্থনা কৰে আৰু ইয়াৰ পাছতে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জনাইছে যিহেতু এয়া ৰমজান মাহ চলি আছে আৰু এই ৰমজান মাহৰ এই সময়ছোৱাত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে এই ৰমজান মাহটোক যিটো অতিকৈ পবিত্ৰ মাহ হিচাপে গণ্য কৰে আৰু এই ৰমজান মাহত ৰোজা ৰখাটো তেওঁলোকে অতিকৈ পবিত্ৰ হিচাপে গণ্য কৰে আৰু আজি এইদৰে গোসাইগাঁৱৰ চেৰপাংগুৰি ঈদগাহ ময়দানত এইদৰে ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয় এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে সকলোৰে সৈতে মুছলমান লোকসকলৰ সৈতে দুআ কৰে নামাজ আদায় কৰে নামাজ আদায়ৰ পাছতে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে আৰু এইদৰে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে এনেদৰে তেওঁ প্ৰাৰ্থনা কৰিছে শান্তি উন্নতিৰ বাবে শান্তি উন্নয়নৰ বাবে এইদৰে প্ৰাৰ্থনা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহৰ ওচৰত দুআ কৰিছে আৰু এনেদৰে ইফতাৰ অংশগ্ৰহণ কৰিছে ইফতাৰত গোসাইগাঁৱৰ চেৰপাংগুৰি ঈদগাহ ময়দানত এইদৰে নামাজ আদায় কৰি ইফতাৰ কৰে হাগ্ৰামা মহিলাৰীয়ে মুছলমানসকলৰ সৈতে মিলি এনেদৰে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ ربنا تقبل صلاتنا وصيامنا وقيامنا ورفع يد الله ربنا تقبل صلاتنا وصيامنا মইতো ক'ব গ'লে প্ৰত্যেক বছৰে ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এনেকুৱা ইফতাৰটো অংশগ্ৰহণ কৰিছে আজি প্ৰথম এই বছৰত ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এই গোসাইগাঁৱত ইফতাৰ পাৰ্টি কৰিবলৈ পাই মই খুব ভাল লাগিছে আৰু আল্লাই দোৱা কৰক দোৱা কৰিবলৈ আমাক নিশ্চয় বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে শান্তিকে বসবাস কৰিব পাৰে তাৰ কাৰণে মই আজি আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ আমাৰ কিবাটো উদ্দেশ্যটো সেইটোৱেই যে আমি সকলো ধৰ্মীয় লোকসকলক আমি সমানে সন্মান কৰি আহিছোঁ প্ৰথম দল গঠন কৰাৰ পিছত প্ৰায় ভৱিষ্যতেও আমাৰ BPF দল হিচাপে আমি সকলো ধৰ্মীয় লোকসকলক সমানে সন্মান দি যাম কথা সেইটোৱে আমাক লাগে শান্তি আমাক লাগে উন্নতি বাছ আমাক লাগে একতা এই উদ্দেশ্য লৈ পেলাই আমি কাম কৰি আহিছোঁ সেইকাৰণে আজি ইছলাম ধৰ্মীয় লোকসকলে একমাহ ধৰি ৰোজা মানি চলি আহিছে চবেই জানে তো আজি ইভিনিং ইফতাৰ পাৰ্টিত একেলগে আমি
অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। মইতো ক'ব গ'লে প্ৰত্যেক বছৰে ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এনেকুৱা ইফতাৰটো অংশগ্ৰহণ কৰিছে। আজি প্ৰথম এই বছৰত ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এই গোসাইগাঁৱত ইফতাৰ পাৰ্টি কৰিবলৈ পাই মই খুব ভাল লাগিছে। আৰু আল্লাই দোৱা কৰক, দোৱা কৰিবলৈ আমাক নিশ্চয় BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে শান্তিকে বসবাস কৰিব পাৰে। তাৰ কাৰণে মই আজি আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ। আমাৰ কিবাটো উদ্দেশ্যটো সেইটোৱেই যে আমি সকলো ধৰ্মীয় লোকসকলক আমি সমানে সন্মান কৰি আহিছোঁ। প্ৰথম দল গঠন কৰাৰ পিছত পৰাই ভৱিষ্যতেও আমাৰ BPF দল হিচাপে আমি সকলো ধৰ্মীয় লোকসকলক সমানে সন্মান দি যাম। কথা সেইটোৱে, আমাক লাগে শান্তি, আমাক লাগে উন্নতি, বাছ আমাক লাগে একতা। সেই উদ্দেশ্য লৈ পেলাই আমি কাম কৰি আহিছোঁ। সেইকাৰণে আজি ইছলাম ধৰ্মীয় লোকসকলে একমাহ ধৰি ৰোজা মানি চলি আহিছে, চবেই জানে। তো আজি ইভিনিং ইফতাৰ পাৰ্টিত একেলগে আমি অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। মইতো ক'ব গ'লে প্ৰত্যেক বছৰে ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এনেকুৱা ইফতাৰটো